ফ্লৰেন্স নাইটিংগেল 1820 চনত 1820 জন্ম হৈছিলে। তেখেতৰ জন্ম হৈছিলে ইটালীত ফ্লৰেন্স চহৰত। আৰু তেখেতক আমি জানো লেডি উইথ দ্য লেম্প, চবে জানি থাকে লেডি উইথ দ্য লেম্প। বিকজ কাৰণ এটা আছে, যেতিয়া আমাৰ যুদ্ধ হৈছিলে ইংলেণ্ড আৰু ৰাছিয়া বা মিত্ৰশক্তি ৰাছিয়াৰ লগত যেতিয়া যুদ্ধ হৈছিলে ইণ্ডিয়াত, তেতিয়া 1854 কথা। 1854 আমাৰ যিগৰাকী ফ্লৰেন্স নাইটিংগেল আছিলে, তেখেতে কেইজনীমান চিষ্টাৰ লগত লৈ সেই ক্ৰিমিয়ালৈকে গৈছিলে। গৈ পেলাই ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিবিলাকক খুব ভাল ধৰণে শুশ্ৰূষা কৰিছিল। আৰু সেই তেতিয়াৰ পৰা তেখেতক লেম্প এটা লৈ পেলাই তেখেতে যেতিয়া ৰাতি ইণ্ডিয়ান আৰ্মিবিলাকক কাষে কাষে গৈ খবৰ লৈছিলে, চিকিৎসা শাস্ত্ৰৰ বিষয়ে তেখেতৰ নলেজ আছিল। তেখেত এগৰাকী নাৰ্ছ আছিলে, যদিও তেখেতৰ এটা ফৰ্মেল এডুকেশ্যন নাছিল। আৰু তোমালোকৰ যেনেকৈ ডিগ্ৰী আছে, তেখেতৰ তেনেকুৱা নাৰ্ছৰ ডিগ্ৰী নাছিলে। তেখেত মেইনলি আছিলে ছ'চিয়েল ৰিফৰ্মাৰ আৰু ষ্টেটিষ্টিচিয়ান। তো তেখেতে এই নাৰ্ছিং কেয়াৰখিনি খুব ভালদৰে উইণ্ডেড আৰ্মিবিলাকক দিছিলে। আৰু তেতিয়াৰ পৰা লেডি উইথ দ্য লেম্প বুলি তেখেতক জনা যায়। আৰু সেই দিনটো, তেখেতৰ জন্মদিনটো আমি নাৰ্ছবিলাকক সন্মান জনোৱাৰ কাৰণে আজিৰ এই দিনটো আমি প্ৰতি বছৰে উদযাপন কৰোঁ। সেইটোকে আমি কৈছোঁ যে ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে। এভৰি ইয়াৰ এইটো চবতে উদযাপন হয়। বহুত ক্ষেত্ৰতে কালি উদযাপন হৈ গৈছে, যোৱাকালি, কাৰণ আজি ছানডে কাৰণে হস্পিটেল বহুত বন্ধ থাকে, সেইকাৰণে যোৱাকালি বহুতে উদযাপন কৰিছে। এই নাৰ্ছেছ ডেৰ যিটো তাৎপৰ্য, এই তাৎপৰ্যটো হৈছে নাৰ্ছবিলাকক আমি সন্মান জনোৱাৰ উদ্দেশ্যে, নাৰ্ছবিলাক সন্মান শ্ৰদ্ধা জনোৱাৰ কাৰণে আমি এই দিনটো উদযাপন কৰোঁ, ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে। এই নাৰ্ছেছ ডেৰ এই বছৰৰ যিটো থিম, এই বছৰ প্ৰতি বছৰে এটা থিম লয় নাৰ্ছবিলাক। তো এই বছৰৰ থিম হৈছে আৱাৰ নাৰ্ছেছ আৱাৰ ফিউচাৰ, দ্য ইকনমিক ইম্পেক্ট অফ কেয়াৰ। তাৰ মানেটো হৈছে কি, আমি যদি হেল্ডি কেয়াৰ দিওঁ, আমি যদি ভাল কেয়াৰ দিওঁ, নাৰ্ছিং কেয়াৰ দিওঁ, তেতিয়াহ'লে আমাৰ ইকনমিক বাৰ্ডেনটো বহুতখিনি কমি যাব এজ এ হোল।